হয়, আমাৰ স্থানীয় এগৰাকী ছ'চিয়েল এক্টিভিষ্ট প্ৰণৱ দলেৰ ওপৰত এটা ভুৱা অপবাদেৰে কালি ৰাতি তেওঁৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ এটা কুচক্ৰান্তত লিপ্ত হৈছে একাংশ দুষ্কৃতিকাৰী আৰু একাংশ সংবাদ গোষ্ঠীৰ লোক মিলিত হৈ। এইটো আমি ইতিমধ্যে আমাৰ বিভিন্ন ক্ষেত্ৰভিত্তিক অধ্যয়নৰ মাজেদি বিভিন্ন ধৰণৰ অনুসন্ধানৰ মাজেদি আমি এই কথাত আমি পতিয়ন গৈছোঁ। কাৰণ কালি ইণ্টাৰেষ্টিংলি বাগৰি আৰু দেৰগাঁৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদাৰ্পণ কৰিছিল আৰু দেৰগাঁৱত তেখেতৰ লগত আচ্ছাৰ মানে জিলা পৰ্যায়ৰ নেতৃবৃন্দৰ লগত মিলিত হোৱাৰ খবৰো আমাৰ হাতত আহি পৰিছে আৰু এই কথাকেইটাৰ যোগেদি তেওঁলোকে বলপূৰ্বকভাৱে ক্ষতিপূৰণ দি সেই পৰিয়ালবিলাকক আশ্বস্ত কৰিবৰ কাৰণে এটা মাষ্টাৰ প্লেন অতুল বৰাৰ লগত মিলিত হৈ কৰিছে আৰু অতুল বৰাই সেইবোৰ কথা ইতিমধ্যে তেওঁৰ মুখেদি স্থানীয় অঞ্চলত ইতিমধ্যে প্ৰচাৰ হৈছে আৰু সেই ক্ষেত্ৰত নাটকীয়ভাৱে কালি সন্ধিয়া যিটো ঘটনাৰ লগত যিটো সময়ত প্ৰণৱ দলে উপস্থিত নাছিলে, তেওঁলোকে যিহেতু সাংগঠনিক কাম কাজ বিভিন্ন ধৰণৰ মানৱ অধিকাৰ ভূমি অধিকাৰৰ ওপৰত কাম নিয়মীয়াকৈ কৰি আহিছে, তেওঁলোকৰ সতীৰ্থ গৈ তেওঁলোকৰ মানে মহকুমাধিপতি কাৰ্যালয়ত কালি যিহেতু এখন স্মাৰকপত্ৰ দি পেলাই পুলিচৰ বেৰিকেড উঠাই নিবৰ কাৰণে আবেদন জনাবৰ কাৰণে গৈছিলে, গধূলি সময় হৈ যোৱাৰ কাৰণে গাড়ী নোপোৱাৰ কাৰণে তেওঁলোকক আগবঢ়াবৰ কাৰণে গৈছিল আৰু তেনেস্থলত তেওঁলোক এই গাড়ীখনত প্ৰণৱ দলে থকা বুলি তেওঁলোকে এক মানে নাটক এটা ৰচনা কৰিছিল। নাটকৰ ভিত্তিতে প্ৰণৱ দলে যি ঘৰত আছে বুলি তেওঁলোকে অপবাদ জাপিব খুজিছে, সেই ঘৰত গৈ পেলাই ঘৰৰ মানুহক সোধপোছ নকৰাকৈ বাহিৰত ঘৰত নোসোমাই ৰাস্তাতে প্ৰণৱ দলে মুৰ্দাবাদ আৰু প্ৰণৱ দলে তাত মানে এনেকৈ অপকৰ্ম লিপ্ত হোৱা বুলি এটা অপপ্ৰচাৰ এটা নাটকীয়ভাৱে একাংশ সংবাদ গোষ্ঠীৰ কৰ্মী আৰু মই নাম ধৰি ক'ব খুজিছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ পুস্তক নিউজ লাইভৰ সাংবাদিক তথা নিউজ লাইভৰ পৰিকল্পনাত আৰু হিমন্ত বিশ্ব শৰ্মাৰ ছত্ৰছায়াত থকা সেইগৰাকী ব্যক্তিয়ে মিলিত হৈ আজি আমাৰ ছ'চিয়েল এক্টিভিষ্ট যিহেতু সামাজিকভাৱে ৰাজনৈতিকভাৱে অতুল বৰাৰ দৰে শাসনাধিষ্ঠ চৰকাৰখনৰ এটা প্ৰত্যাহ্বান স্বৰূপ বুলি তেওঁলোকে ভবা এগৰাকী যুৱ নেতা প্ৰণৱ দলে যিটো ধৰণে ভাৱমূৰ্তি বিনষ্টকৰণৰ কাৰণে ৰাজনীতি কৰিছে, এইটো কেতিয়াও আচলতে সুস্থ এক ৰাজনৈতিক বিতৰ্ক নহয়, সুস্থ এক ৰাজনৈতিক পৰিৱেশ হ'ব নোৱাৰে। এইটো আমি নিন্দা কৰিছোঁ ৰাষ্ট্ৰক, হিমন্ত বিশ্ব শৰ্মা, অতুল বৰা আৰু তেওঁৰ স্তাৱক বাহিনী আৰু আমি এইখিনিতে জীপাল কৃষক শ্ৰমিক সংঘই এটা কথা কৈছোঁ যে আচ্ছাকো আমি স্পষ্টতা আমি বিচাৰিব খুজিছোঁ। হ'ব পাৰে জনগোষ্ঠীয় সংগঠন হিচাপে বৃহৎ কলেবৰ হ'ব পাৰে, অসমমূলক হ'ব পাৰে, অসমৰ ব্যাপক অঞ্চলত কোটি ঘৰত তেওঁলোকৰ সাংগঠনিক ভিত্তি থাকিব পাৰে। তাৰ অৰ্থ এইটো নহয় যে এটা যুক্তি আৰু এটা তথ্যক তেওঁলোকে ভুলকৈ পৰিচালনা কৰি পেলাই আজি নিয়মীয়াকৈ ধাৰাবাহিকভাৱে যিটো কৰ্মকৰ্তাসকলে যিবোৰ সংগঠনে যিসকল কৰ্মীয়ে ছ'চিয়েল এক্টিভিষ্টে বিষয়টো তুলি ধৰি আজি সমাজ জীৱনৰ আজি এটা স্তৰত আনি আজি এই সকল ব্যক্তিৰ ন্যায্যতা পোৱাৰ ৰাজনীতিৰ নিজকে কৰ্ম নিয়োগ কৰা সেই অংশক তেওঁলোকে ডিমৰালাইজ কৰা ৰাজনীতি কৰা সেই পোষকতা সেই ধৰণৰ তেওঁলোকৰ কৰ্মীক নিয়োজিত কৰা আৰু ইয়াত এটা কথা কৈছোঁ যে কাজিৰঙাৰ এক দালাল চক্ৰ যিটোৰ লগত ঠিকাঠুকলিৰ লগত সম্পৰ্ক, তেওঁলোকে মন্ত্ৰীৰ লগত উঠা বহা কৰা এটা চক্ৰ আৰু তেওঁলোকৰ ভাই ককাই মিলিত হৈ তেনেকুৱা কিছুমান কৰ্মীয়ে এই ধৰণৰ এটা মাষ্টাৰ প্লেন কৰি মন্ত্ৰীৰ লগত মিলি অতুল বৰা হিমন্ত বিশ্ব শৰ্মাৰ লগত মিলিত হৈ আজি প্ৰণৱ দলক ভাৱমূৰ্তি নষ্ট কৰিব খুজিছে। কিন্তু সমাজ জীৱনত সেই যে স্থানীয় তাৰ আদিবাসী অঞ্চলৰ সকলো প্ৰতিটো পৰিয়ালে জানে যে প্ৰণৱ দলে সেই সময়ত নাই আৰু প্ৰণৱ দলে তেনেকুৱা দুষ্কাৰ্যত লিপ্ত হৈ থকা নাই, তেনেকুৱা এটা অপবাদেৰে প্ৰণৱ দলে ভাৱমূৰ্তি যে বিনষ্ট কৰিব নোৱাৰে, এই কথা অন্তত আমি জীপাল কৃষক শ্ৰমিক সংঘই এই কথা আমি ক'ব পাৰোঁ। আৰু এটা কথা ক'ব খুজিছোঁ যে আমি আচ্ছাক আমি ৰাজহুৱাকৈ আমি স্পষ্টীকৰণ খুজিব খুজিছোঁ। দৰকাৰ আদালতত দৰকাৰ আমাক চৌকচ কৰক, দৰকাৰ আমাৰ এগেইনষ্টত কেছ ৰুজু কৰক, আমি তাতো চিঞৰি ক'ম যে আচ্ছাই সঁচাকৈ ক্ষতিপূৰণৰ দাবীত আন্দোলন কৰিছিল। আমি বাৰে বাৰে সুধিছোঁ তেখেতৰ ষ্টেট ছেক্ৰেটাৰী, তেখেতে অস্বীকাৰ কৰিছে নিউজ লাইভত আৰু তেওঁলোকৰ নিয়মীয়া বাৰ্তা প্ৰকাশ হোৱাৰ ধৰণেৰে আমি কোনো ক্ষতিপূৰণৰ দাবীত আমি আন্দোলন কৰা নাই। গতিকে তেওঁলোকক আমি বিশ্বাস কৰিছোঁ, আচ্ছাৰ লগত একেলগে আমি হস্পিটেলত তেওঁলোকৰ উন্নত চিকিৎসাৰ কাৰণে আমি দাবী সাব্যস্ত কৰিছোঁ। আমি নিন্দা কৰিছিলোঁ চৰকাৰখনক আৰু আমি আচ্ছাৰ সমৰ্থনত আৰু আচ্ছাৰ সেই ন্যায্যতাৰ কাৰণে আমি মাত মাতিছোঁ জীপাল কৃষক শ্ৰমিক সংঘই, তেওঁলোকৰ লগত আমি হস্পিটেলত আছোঁ। তেনেস্থলত এই নিউজ লাইভে
বা যিটো অতুল বৰা বা হিমন্ত বিশ্ব শৰ্মাই আজি 8টা কালাৰ দিব খুজিছে যে ক্ষতিপূৰণটোৰ লগত তেওঁলোকৰ লগত বুজা পৰা হৈছে যিকোনো মূল্যৰ বিনিময়ত 8টাই স্থানীয় গাঁৱৰ মানুহক আশ্বস্ত কৰিব লাগে আৰু তেনেকৈ এক নাটকীয় এক পৰিস্থিতি কালি ৰাতি সৃষ্টি কৰিছে সেইকাৰণে আমি ক'ব খুজিছোঁ যে আপোনালোকে আদিবাসীসকল আপোনালোকৰ চাহ শ্ৰমিকসকলৰ ন্যায্যতাৰ দাবীত আপোনালোকে কথা ষ্টেণ্ড ল'ব আৰু যদি সেইটো ষ্টেণ্ড যদি লয় তেতিয়াহ'লে প্ৰণৱ দলৰ লগত সংঘাত কৰিব লগা কোনো কাৰণ থাকিব নোৱাৰে বা জীপালৰ লগত সংঘাত কৰিবলৈ কাৰণ থাকিব নোৱাৰে কাৰণ প্ৰণৱ দলে আজি ভূমি অধিকাৰ বা সুৰক্ষা মঞ্চৰ যিটো দাবী কৰিছে সেই একেটা দাবী আমি জীপাল কৃষক শ্ৰমিক সংঘ কৰিছে আৰু একেটা দাবীত 8টাও আন্দোলন কৰিছে গতিকে আমি কিয় উমৈহতীয়াকৈ আন্দোলন কৰি আমি উমৈহতীয়াকৈ প্ৰতিৰোধ সংগ্ৰাম কৰি তুলি সেইসকল জনসাধাৰণ আমি আজি কিয় আমি ন্যায্যতাৰ দাবীত আমি একেলগ হ'ব নোৱাৰোঁ তেন্তে কি কাৰণত আমাৰ মাজত ভাগ ভাগ হৈ থাকিব লগা হৈছে কি চক্ৰান্তৰ বলি হৈ আজিকালি প্ৰণৱ দলে আজি ভাৱমূৰ্তি বিনষ্ট কৰে ৰাজনীতিত লিপ্ত হ'ব খুজিছে ইমান স্থূল ইমান পাতল ইমান নিকৃষ্ট নিম্নগামী এটা প্ৰচাৰেৰে অপপ্ৰচাৰেৰে মানে এটা বদনামেৰে তেওঁৰ ভাৱমূৰ্তিত আঘাত কৰি জনমানসত হেয় কৰাৰ ৰাজনীতিটো সুস্থ ৰাজনীতি কেতিয়াও হ'ব নোৱাৰে আমি এইকাৰণে আমি কৈছোঁ সাৱধান কৰি দিব খুজিছোঁ অতুল বৰা ডাঙৰীয়াক যে তেনেকুৱা নিকৃষ্ট ৰাজনীতি আপুনি বৈতৰণি পাৰ হ'ম বুলি ভাবাটো উচিত নহ'ব আপুনি এনেকুৱা কৈছোঁ 4জন ল'ৰাক ডিটেইন কৰি ৰাখিছে এই গীতাক হস্পিটেলৰ ভিতৰৰ পৰা গীতাক উঠাই নি আজি ডিটেইন কৰি ৰাখিছে তাত মানুহক কোনো সোমাবলৈ দিয়া নাই আজি সাংবাদিকক এপইণ্টমেণ্ট দিয়া নাই সাংবাদিকৰ ওচৰত তেওঁলোকে ষ্টেটমেণ্ট দিব খোজা নাই এইটো কি ধৰণৰ গণতন্ত্ৰ সি কেনেধৰণৰ কাণ্ড হ'ব পাৰে থানাত তেওঁলোকক এতিয়ালৈকে তেওঁলোকক হস্পিটেলত চেকআপ কৰাই তেওঁলোকক কোৰ্টত কিয় হাজিৰ কৰোৱা নাই যদি চালান দিব খুজিছে সৎসাহকেৰে চালান দিওঁ বুলি কিয় ক'ব পৰা নাই কি কাৰণত হস্পিটেলৰ ভিতৰৰ পৰা এগৰাকী মহিলা মানে কৰ্মীক কিয় মেজিষ্ট্ৰেট থাকক বা তাত লাগিলে যি পুলিচ কনষ্টেবল থাকক ৰাতিৰ সময়ত কোনো নাৰীক গ্ৰেপ্তাৰ কৰি নিব নোৱাৰে এইটো সাংবিধানিক প্ৰদত্ত এটা লাইন আছে তেনেস্থলত তেওঁক মানে কেতিয়াও ৰাতি অনৈতিকভাৱে অসাংবিধানিকভাৱে হস্পিটেলৰ পৰা উঠাই নিয়াটো চূড়ান্ত ফেচিবাদী কাণ্ড আৰু চূড়ান্ত এইটো নিন্দনীয় কাণ্ড কৰিছে পুলিচ প্ৰশাসনে আৰু পুলিচে এতিয়া চৰকাৰৰ ষ্টাফক হৈ কাম কৰিছে জনগণৰ নিৰাপত্তাৰ কাম কৰিব খোজা নাই গতিকে গণতন্ত্ৰৰ সুৰক্ষাৰ কামত নিয়োজিত হোৱা নাই কঁহৰা পুলিচ থানাৰ গতিকে আমি সাৱধান কৰি দিছোঁ এইটো প্ৰতিৰোধ সংগ্ৰাম আপোনালোকে ৰাজআলিন দেখিব পাৰে কিন্তু মানুহৰ অন্তৰত মানুহৰ পাকঘৰত মানুহৰ জনগণৰ পথাৰে যেতিয়া এইকুৰা জুই যেতিয়া ভমককৈ জ্বলি উঠিব এই প্ৰতিৰোধ আপোনাৰ হিমন্ত বিশ্ব শৰ্মা নালাগে অতুল বৰাৰ এইটো সাধ্য নাথাকিব গতিকে সাৱধান কৰি দিছোঁ আৰু নিউজ লাইভৰ পৃষ্ঠপোষকতাত যিটো নেৰেটিভ তৈয়াৰ কৰি পেলাই গোটেই আন্দোলনটোক বিপথে পৰিচালনা কৰিব খুজিছে সেই পথত আমি কোনো কাৰণত আগবাঢ়িব নিদিওঁ আৰু সাংবাদিক সন্থাৰ মাজত এটা সিদ্ধান্ত হৈছে হায়াতৰ ওপৰত মানে নিউজ বাতৰি কৰাৰ পৰা সিদ্ধান্ত বাৰণ কৰি ৰাখিছে সাংবাদিকৰ ওপৰত প্ৰেছাৰ পেলাইছে আমি কৈছোঁ যে হায়াতৰ প্ৰশ্ন কেৱল নহয় ইয়াত থলুৱা জনসাধাৰণৰ ন্যায্যতাৰ প্ৰশ্ন কিয় নকৰিব তাৰ মানে আচ্ছাৰে অকল নিউজ কৰিম বুলি সিদ্ধান্ত ল'ব আৰু বাকীসকলৰ নিউজ একো নকৰিম বুলি এই বৈষম্য আপোনালোকৰ গণতন্ত্ৰৰ কোনটো চতুৰ্থ স্তম্ভৰ কোনটো সংবিধানৰ কোনটো মানে সাংবাদিকতাৰ এথিক্সত লিখা আছে আমাক এইটো জবাব দিব লাগিব সময়ত আপোনালোকক প্ৰশ্ন মুকলিকৈ কৰিম সদায় আপোনালোকক ক্ষমাৰ দৃষ্টিৰে চাম বুলি নাভাবিব চতুৰ্থ স্তম্ভৰ অন্যান্য যিসকল এজেঞ্চি আছে সেইসকলক আপোনালোকে নিউজ লাইভৰ কালাৰত পৰিচালনা নহ'বৰ কাৰণে তেওঁলোকৰ এই পৃষ্ঠপোষকতাত কাজিৰঙাৰ সাংবাদিক সন্থাৰ শ্ৰদ্ধেয় সাংবাদিকসকলৰ আমাৰ লগত সদায় ভাল সম্পৰ্ক আহিছে চতুৰ্থ স্তম্ভৰ মানুহক আমাৰ গণসংগঠনে সদায় শ্ৰদ্ধা কৰি আহিছোঁ কিন্তু শেহতীয়াকৈ যিটো হায়াত কাণ্ডত শেহতীয়াকৈ পঞ্চতাৰকা কাণ্ডত যিটো স্থিতি গ্ৰহণ কৰিছে সেইটো আমি বৰ ঠিক হৈ আছে বুলি ভবা নাই গতিকে আমি মুকলিকৈ আমি প্ৰশ্ন এতিয়ালৈকে কৰা নাই আমি প্ৰশ্ন নকৰাৰ আগতে আপোনালোকৰ সিদ্ধান্তক আপোনালোকে সলনি কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আমি কৈছোঁ নিউজ লাইভৰ কিবা চক্ৰান্তৰ বলি হৈ চতুৰ্থ স্তম্ভৰ ভাৱমূৰ্তি বিনষ্ট নকৰিবৰ কাৰণে সন্মানীয় মোৰ সাংবাদিকসকলক সকলোকে মই আহ্বান জনাইছোঁ আৰু লগতে ধিক্কাৰ জনাইছোঁ অনতিবিলম্বে বিনা চৰ্তে আমাৰ নিৰীহ যিকেইজন যুৱকৰ্মী আছিল ছ'চিয়েল এক্টিভিষ্ট আছিল বা মহিলা কৰ্মী আছিল ন্যায্যতাৰ দাবীৰ সংগ্ৰাম কৰা গীতা বাইদেউক আমি মুকলি কৰিব লাগে জীপাল কৃষক শ্ৰমিক সংঘৰ তীব্ৰ দাবী আৰু গোলাঘাট জিলা প্ৰশাসনক ইতিমধ্যে আমি এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ এই বিষয়টোৰ সম্পৰ্কে স্পষ্ট এটা নিৰপেক্ষ তদন্ত কৰি এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰি আৰু পুলিচে যিটো পাৰ্চিয়েল যিটো পজিশ্যন লৈছে সেই সম্পৰ্কে এটা নেচেচাৰী ষ্টেপ ল'বৰ কাৰণে আমি জিলা প্ৰশাসনক আমি ইমিডিয়েট আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ